বাৰিষা সোমাল আৰু বাৰিষা সোমোৱাৰ লগে লগে অসমৰ ভিন্ন প্ৰান্তত বানপানী হোৱাৰ শংকাও বৃদ্ধি পাইছে আৰু এই বানপানী হোৱাৰ শংকা বৃদ্ধি হোৱাৰ লগে লগে অতিকৈ ব্যস্ত হৈ পৰিছে শিৱসাগৰৰ নাও প্ৰস্তুতকৰ্তা তথা নিৰ্মাণকাৰীসকল। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ কুঁৱপুৰ মৌজাৰ শান্তিপুৰ গটঙাত আৰু এই গটঙাত অচ্যুত সাধনীধাৰ ওৰফে ভাইকন সাধনীধাৰৰ নেতৃত্বত ইয়াত কেইবাগৰাকী নাও নিৰ্মাণকাৰীয়ে বৰ্তমান নাও প্ৰস্তুত কৰি উলিয়াইছে আগন্তুক বাৰিষাৰ বাবে। মই দেখুৱাইছোঁ ইয়াত কেইবাখনো নাও ইতিমধ্যেই তেওঁলোকে বনাই সম্পূৰ্ণ কৰিছে আৰু নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে। আৰু এইসকল যিসকল শ্ৰমিক ইয়াৰ ইয়াত নাও প্ৰস্তুত কৰা আচলতে খনিকৰ বুলিয়ে মই ক'ব বিচাৰিছোঁ। এই খনিকৰসকল সকলো থলুৱা আচলতে শিল্পকৰ্মৰ সৈতে জড়িত। মই প্ৰথমেই যিগৰাকী নেতৃত্বত আছে অচ্যুত সাধনীধাৰৰ ওচৰলৈ আহিছোঁ। অকণমান এইফালে আহিব দাদা। এইবাৰ কেনেকুৱা ব্যৱসায়? এইবাৰ মোটামুটি ভালেই, আন কিবাতকৈ পানী হ'ব বুলি গম পাইছে, গতিকে নাও ব্যৱসায়টো ভাল হৈছে। কিমান মান এবাৰ নাও উলিয়াবলৈ সক্ষম হৈছে? নাই, এতিয়া 25-30খন ওলাইছে এতিয়ালৈকে, কিন্তু এইবাৰ অলপ অসুবিধাটো হ'ল মানে ইলেকশ্যন আহিল নাই, মিস্ত্ৰী দেৰি হ'ল অলপ অহা, তাৰপৰা আকৌ বিহুৰ পালেহি, তাৰপিছৰ পৰা কাম আৰম্ভ কৰিছোঁ। অলপ হেৰি আপুনি কোন কোন ঠাইলৈ নাও যোগান ধৰে? নাও আমাৰ শিৱসাগৰ জিলাতো গোটেই হেৰিয়াতে দিওঁ আৰু প্ৰতিখন য'ত য'ত পানী হোৱা জেগা তেওঁলোকে ডিমৌ, তাৰপৰা এইফালে দেৰগাঁও, তাৰপৰা আকৌ জাজিমুখ, এই মাজুলী, এইবোৰ চব জেগা পানী হোৱা জেগা প্ৰায়। আৰু গুৱাহাটীলৈও যোৱাবাৰ নাও দিছোঁ। গুৱাহাটী মানে গুৱাহাটী ক'লৈ? গুৱাহাটী খেত্ৰী খেত্ৰীলৈও নাও দিছোঁ। এখন নাৱত অতি কমেও মূল্য কিমান নিৰ্ধাৰণ কৰে? কিমানৰ পৰা? এতিয়া কম 18,000 পৰা 50,000-60,000লৈকে আছে। কি কাঠ ব্যৱহাৰ? অকল এজাৰ কাঠ। দেখা যায় যে আজিকালি তৰুণ প্ৰজন্ম এই যি শিল্পকৰ্ম নাও নিৰ্মাণ কৰা এই জড়িত হ'বলৈ আগ্ৰহী হৈ আহেনে আজিকালি? নাই, আজিকালি আগ্ৰহী নহয়। আজিকালি চব আগৰ যিসকল মানুহ তেওঁলোকে কৰি আছে, আজিকালি আগ্ৰহী নহয়। তেওঁলোকে আজিকালি মানে কোম্পানীলৈ যায় 10-12 হাজাৰ টকা লৈ পেলাই চাকৰি কৰে আৰু সেইটোতে তেওঁলোকে ব্যস্ত থাকে। কিন্তু এইটো যে থলুৱা শিল্প এটা হেৰাই যাব, সেইটোত হেৰি নাই। মই ইয়াতে আন এগৰাকী আছে, তেওঁৰ সহযোগী। দাদা, আপোনাৰ নামটো জানিব পাৰিম? মোৰ নামটো অতুল হাজৰিকা। ঘৰ শালমাত। আপুনি কিমান বছৰ জড়িত হৈ আছে? মই এতিয়া 30 বছৰ হ'ল জড়িত। 30 বছৰ হ'ল। 30 বছৰ হ'ল এই কৰ্মৰ যোগেদি চলি আছে? এই কৰ্মৰ যোগেদি চলি আছে। মাজুলীলৈ নিওঁ? মাজুলীলৈ নিওঁ। আজিকালি নতুন কাৰোবাক শিকাব পাৰিছেনে? বা আজিকালি ল'ৰাই নাই, চব বাহিৰলৈ গৈছে। এইটো ব্যৱসায় কৰিবলৈ মনেই নকৰে ল'ৰাই। হয়, ইয়াৰ মাজতে তেওঁলোকে নাও প্ৰস্তুত কৰি তথা নিৰ্মাণ কৰি নিজেই জীৱিকা অৰ্জন কৰাৰ লগতে আন বহুজনক সহায় কৰিছে বুলি এইকাৰণে কৈছোঁ, কাৰণ অসমৰ ভিন্ন প্ৰান্তত এতিয়াও যথেষ্ট পৰিমাণে বানপানী হয়। অন্য কথা ক'বলৈ নাযাওঁ, কিন্তু শিৱসাগৰ জিলাৰে ভিন্ন প্ৰান্তত বানপানী এতিয়াও হয় আৰু সেই বানপানীৰ সময়ত যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবেই এইসকল শ্ৰমিক তথা খনিকৰ নাও নিৰ্মাণত ব্যস্ত হৈ পৰিছে।